এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগৰ মাজলৈ। দেখিছে নহয়, আপোনালোকে ভাবিছে চাগে এইজনী মুখখন মাজে মাজে ৰূপ সলাই থাকে। মানে মোৰ মুখখন দেখিছেনে? এটা এয়া মৃত্যু হৈছিলে, তাকে এটা মৃত্যু খবৰ ল'বলৈ সপৰিয়াল আহি এয়া গোটেই মুখখন মোৰ একেবাৰে চেচ কৰি পেলালে। এতিয়া মুখখনৰ অৱস্থাটো নায়েই। ক্ৰীম সানি আছোঁ, কিন্তু ভাল হোৱা নাই। এতিয়া আকৌ ভাল হ'ব চাগে। মাজতে ক্ৰীম সনাৰ কাৰণে ভাল হৈছিলে বাৰু। এতিয়া ক্ৰীমটো এদায় হ'ল কাৰণে সনা নাই, যিহেতু সানিব লাগিব। এতিয়া আপোনালোকৰ ফালে বতৰ কেনে? আমাৰ ফালে বাৰু এইকেইদিন একেৰাহে বৰষুণে দি আছে। আজি অকণমান মুকলি কৰিছে, তথাপিতো দেখিছে নহয় বতৰ একদম একেবাৰে বতৰতে গুমুঠা মাৰি আছে। বতৰৰ মহিমা, তাতে আকৌ বতৰ এয়া জপনা সদায় খুলি থৈ থাকে, দেখিছেনে? জপনাখন খুলি থওঁতে মই যে আপোনালোকক দেখুৱাইছিলোঁ মোৰ ফুলখিনি চব এটাও নাই, আছে মানে দুটামান ভিতৰত আছে, দেখিছে না? গোটেইখিনি খাই পেলালে। এতিয়া খাই পেলালে কাৰণে ভাইটিয়ে ৰখি নাছিলে, গোটেইখিনি দলিয়াই পেলাই দিলোঁ, কিন্তু নিজে বুটলি আনি আকৌ থৈছোঁ। এতিয়া দেখুৱাই আছোঁ ৰ'ব, মোৰ ফুলখিনি ক'ত আছে। দেখিছে নহয়, ফুল আনি ভিতৰত পোৱালোহি। লাইটটো জ্বলাই দিছোঁ অকণমান, যিহেতু ইমান আন্ধাৰ হৈ আছে। সেয়া দেখিছোঁ নহয়, এনেই এইখিনিতে থৈ দিছোঁ। মোৰ বিশেষকৈ অন্য ফুলৰ মানে ইমান হেৰি নহ'লেও এই এল'ভেৰা দুজোপা বেছি মানে লাগতিয়াল। ছালকুঁৱৰী কেইজোপা মানে লাগে যে মুখত সানিবলৈ, চুলিত সানিবলৈ। এইজোপাটো মই দেৰগাঁৱৰ পৰা আনিছোঁ। মৰু হোৱা অৱস্থাৰ পৰা মই জীয়াই তুলিছোঁ। এয়া লতা ফুল, গৰুৱে খাই চেচ দিলে, সেইটো কাৰণে ভিতৰত ভৰাই থৈছোঁ। এয়া দেখিছে নহয়, আৰু এটা নতুন ডিজাইনত ফুল অকণমান ৰুই থৈছোঁ, সেয়া চাব ৰ'ব। দেখিছেনে? ৱালত লগাই দিলোঁ। সেইডাল সেইজোপাত দুটা আছে, সেইটো খুটাত আচলতে বাইদেউ শুইছে, দেখিছেনে? একেবাৰে তাই মানে মই গ'লেগৈ মোৰ পাছে যাবগৈ, সেইকাৰণে তাইক যামগৈ বুলি ক'লে মোৰ পাছে যোৱা কথা। মই যে টিফিন দিবলৈ যাওঁ, সেয়া হৈছে মোৰ মা, যিহেতু মায়ে পাত ছিঙে বাগানত, সেই মাৰ ওচৰলৈ যাওঁ টিফিন দিবলৈ। আজি বাৰু হাতত টিফিন নাই, মাক এনেই অকণমান সহায় কৰি দিওঁগৈ বুলি যাওঁ, কিন্তু মোৰ ইমান অভ্যাস নাই, তথাপিতো যাওঁ আৰু। মাও গাটো ভাল নহয়, এনেই তথাপিতো মানে নোৱাৰাতহে কৰি আছেগৈ আৰু। এতিয়া মোৰ তালৈকে যাওঁ, এতিয়া ওলাই লৈছোঁ। ড্ৰেছত নাযাব দেই, মানে সদায় একেখিনি কাপোৰ পিন্ধি থাকে বুলি। আচলতে মোৰ ইমান নতুন বিধে সলাব পৰাকৈ কাপোৰো নাই, আৰু যিটো অকণমান বাগানত সোমামগৈ, অকণমান এনেকুৱাই পিন্ধি লৈছোঁ। এতিয়া আৰু এটা দৰকাৰত যাওঁ, মানে মোৰ মোবাইলৰ পৰাই ভণ্টিলৈ এইবোৰ কি বুলি কয় নাজানো আৰু, মানে এইবোৰ ভাওনাত পিন্ধিবলৈ যে ৰাণী বা ছোৱালী পাৰ্ট লোৱাবোৰকে যে এনেকৈ এইবোৰ ফুলি মণি, তাৰপিছতে খাৰু সেইবোৰ থাকে যে, সেইটো অৰ্ডাৰ দিছিলোঁ। তাকে সেই ছেটটো তাই মানে মই নাচালোঁ, মোৰ মোবাইলৰ পৰাহে অৰ্ডাৰ দিছিলোঁ, কিন্তু বৰমাক ল'ব দিলোঁ, বৰমাই ল'লে। এতিয়া সেইটোকে চাব যাওঁ, কিবা এটা এৰাই আহিলে বোলে, আনোজনে হয়তো এৰাব পাৰে, দুখনো কাক দিম। এতিয়া সেইটোকে চাবলৈ যাওঁ, আপোনালোককো দেখুৱাম। যিটো আমাৰ নামঘৰত বৰসভা পাতিছে, তাতে তাই ভণ্টিজনীয়ে ৰাণী লৈছে, সেই তাইলৈকে অৰ্ডাৰ দিছিলোঁ। এতিয়া মই গৈ থাকোঁ বৰমাৰ ঘৰলৈ, দেখুৱাই থাকিম, চাই থাকিব দেই বস্তুটো। দেখিছে নহয়, এইকেইদিন একেৰাহে বৰষুণ দি থকাৰ ফলত এয়া পথাৰত পানী হৈ গ'ল। এয়া পানী সকলোতে নাই হোৱা, পিছে সিফালে নাই হোৱা বাৰু। ৰাস্তাটো দেখিছেনে অৱস্থা? সেয়া দেখিছে নহয়, সেয়া ফেক্টৰীলৈ সেয়া গাড়ী সোমাই ৰাস্তা এয়া অৱস্থা। ফেক্টৰীলৈ গাড়ী সোমাই বুলি নহয় বাৰু, আগতেও হয় দেই এনেকুৱা। এতিয়া ৰাস্তাটো ইমান বোকা, চৰকাৰে যদি ৰাস্তাটো বনাই দিলে হয়। এতিয়া স্কুলৰ ল'ৰা ছোৱালীবোৰ এইফালে চাইকেল লৈ অহা যোৱা কৰে, একেবাৰে একদম গেলা বৰষুণ হৈ থাকিলে আৰু এইফালেদি সহজে ওলাব নোৱাৰে। দেখিছে, ৰাতিটো চাইকেল চলাই কোনোমতে এইটো ৰাস্তাইদি যাব নোৱাৰে। মই যে একেবাৰে নোৱাৰোঁ, মই দিনতে নোৱাৰোঁ, সেইটো কাৰণে চাইকেল লৈ অহাও নাই। এতিয়া দেখিছে নহয়, খোজকাঢ়ি আহি আছোঁ। সেয়া ফেক্টৰীত কাম লাগি আছে। ফেক্টৰীত মই মাত্ৰ এদিনহে সোমাইছোঁ, অকণমান, তাকো খুব বেছি 5 মিনিটমানৰ কাৰণে। ইমান সোমোৱা নাই, ভয় লাগে ফেক্টৰীলৈ সোমাবলৈ। এতিয়া ৰাস্তাটো ইমান গেলা হৈ গৈছে নহয়, একদম অৱস্থা নাই আৰু। অনুগ্ৰহ কৰি চৰকাৰে পাৰে যদি ৰাস্তাটো বনাই দিব, অন্ততঃ ডাঙৰ মানুহৰ কাৰণে নহ'লেও কণ মইনাসকলৰ বাবে। তেওঁলোকে অকণমান অসুবিধা পায় চাইকেল লৈ যাবলৈ এনেদৰে ৰাস্তাটোত, আৰু সদায় ৰাস্তাই আহি এয়া দিছে নহয়, অকণমান এইখিনিত এয়া ভালেই বাৰু। বৰমাহঁতৰ ফালে সোমাই অহা ৰাস্তাটো, মাত্ৰ পকা ৰাস্তাৰ পৰা অহা ৰাস্তাটোহে বেয়া। এয়া বৰমাৰ ঘৰ পাই গ'লোহি। ক'তবা দেখিছে আপোনালোকে? সেইটো মোৰ লগত সেয়া বডিগাৰ্ড আহিছে, দুটা আহিছে, এটাহে দেখিছে পিছে। এতিয়া মই বৰমাৰ ঘৰ পাই গ'লোহি। মাৰ ওচৰৰ পৰা আপোনালোকক বস্তুটো দেখুৱাম, চাই থাকিব দেই। দেখিছে নহয়, ফাইনেলি বৰমাৰ ঘৰ পাই গ'লোহি। এয়া দেখিছে নহয়, বৰমাই ফুল ৰুই থৈছে। এতিয়া ফুলে পানী ধুনীয়া চাব দেই, মই আজিহে দেখিছোঁ। চাওক না, জবা ফুলেই হয়, কি ৰং
ৰংটো ইমান ধুনীয়া লাগিছে, ৰংটো বহুত ধুনীয়া লাগিছে, সিহঁতি কলি পেলাই আছে। এতিয়া মই মাৰ ওচৰতে গৈ থাকিম, মই দেখুৱাই আছোঁ বাগানখন কিমান দূৰত আছে হা। এই কুকুৰটো যে ৰখি আছে তাৰ পিনে গৈ থাকিম আমি। এই আমাৰ মতো এয়া বৰমাহঁতৰ কুকুৰ, এয়া বৰমাহঁতৰ পাণৰ বাৰী। এয়া মই এতিয়া এনেদৰে গৈ থাকিম, আপোনালোকে চাই থাকিব। মই বৰ্তাহঁতৰ বাগানখন দেখুৱাই থাকিম। পিছে মূৰৰ পৰা দেখুৱালে মোৰ নেদেখে বাৰু, তথাপিতো অকণমানকৈ দেখুৱাম বাৰু। দেখিছে নহয় মই আহি আছোঁ, বৰমাৰ এতিয়া বাগানলৈ আহি থাকিম দেই, চাই থাকিব। এয়া পুখুৰীত পানী হৈছে, এই পুখুৰীটোৰ ভিতৰতে সেয়া ডাংকেইডাল দেখিছেনে, তাতে কুঁৱা এটা আছে, ডুবি মৰিব লাগিব এইফালে গ'লে। এয়া মাহঁতক অকণমান দেখিছোঁ অকণমানকৈ, সেইজনী অকণ মাজে মাজে মানুহ এজনী দেখিছেনে বগা কাপোৰ পিন্ধা, সেইজনী মা। সেয়া বৰমা নাই চাগে, বৰমা ভণ্টিক আনিবলৈ স্কুল গ'ল নেকি। দেখিছেনে বাগানখন, সেয়া এইডোখৰ ককাহঁতৰ, হাই বহুত দূৰত আছে, ইমান দূৰলৈকে ধৰিব নোৱাৰে আৰু মই দেখুৱাব নোৱাৰোঁ দেই। দেখিছে নহয় সেইখন বাগান বহুত দূৰলৈ আছে, নেদেখে আৰু। মই মানে জাপি এটা নিবলৈ আহিছোঁ, বেছিটো ছিঙিব নোৱাৰে জাপিটো, মানে এইটো যিমানটো জোখত আছে সিমানটো জোখত পাত কেইটামান ছিঙিব পাৰিম আৰু, সেই জাপিটোকে নিবলৈ আহিছোঁ। আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, এয়া ইমানকৈ খুলি মেলি দেখুৱাই নাথাকোঁ, যিহেতু আঙুঠি এটা এৰাই আহিলে। এয়া দেখিছে নহয়, তাইক অকণমান সজাই চালোঁ দেখিবলৈ কেনেকুৱা লাগিছে। মুখত যিহেতু একো লগোৱা নাই, অকণ বেলেগ বেলেগ লাগিছে, লগালে বাৰু ধুনীয়া লাগিব। সেয়া দেখিছে নহয়, সেয়া এইটো খোপাটো বনাইছিলোঁ, কিন্তু এতিয়া খোপাত মাৰিবলৈ একো অনা নাই, বজাৰৰ পৰা আনিবহে। এডাল কপাল এডাল, এয়া বাইদেউ লিপষ্টিক অকণমান লগাবলৈ থাকি গ'ল, পিছে এনেই সজাইহে চালোঁ, পাছত লগাই দিম বাৰু, আকৌ দেখুৱাই দিম, ভাওনা দিনা দেখুৱাই দিম ধুনীয়াকৈ। দেখিছোঁ নহয়, এয়া পাত ছিঙি গৈছে, মোলৈ জাপিটো আৰু কটাৰীকেইখন থৈ গৈছে। মই দেখিছেনে পাত ছিঙিবলৈ সেই অৱস্থা বেয়া, কঁকাল বিষ হৈ গ'ল, ছিঙা ইমান অভ্যাস নাই যে। এতিয়া দেখিছে নহয়, জাপিটো লৈ লওঁ ৰ'ব, উঠাই লওঁ ৰ'ব। কেনেকুৱা লাগিছে মোক, এয়া বাগানৰ পৰা ওলাই দিছোঁ মই। দেখিছোঁ নহয় বাগানৰ মাজে মাজে ওলাব পৰা নাই, খুচিছে। মই এতিয়া গৈ ধৰি দেখাই আছোঁ, পাতখিনি থৈ লওঁগৈ। দেখিছে হয়, এতিয়া বৰমাৰ ঘৰৰ পৰা ওলাই দিলোঁ, মা আহিছে মানে পাছত, ভণ্টিলৈ যে অৰ্ডাৰ দিছিলে বস্তুখিনি তাকে চাই আছে। আজি মোক অকণমান বেলেগ লাগিছে নে বাৰু ফুটটো, মানে আনিলা ফুট এটা লৈ আহিছিলোঁ, ফুটটো এৰাই গ'ল মুখখন ধুই দিয়াৰ কাৰণে, সেইকাৰণে ভণ্টিৰ পৰা এনেকুৱা ফুট এটা লৈ আহিছোঁ। মানে মই ডাঙৰ ফুট নলওঁ যে, সেইটো কাৰণে আজি নিজকে নিজে কিবা এটা লাগিছে, বেয়া লাগিছে মানে, তথাপিতো নল'লেও নহয় যে, মানে দেখিবলৈ আৰু কিবা লাগিব যে, সেইটো কাৰণে লৈ আহিলোঁ। এতিয়া কওকচোন মোক দেখিবলৈ কেনেকুৱা লাগিছে, বাগানৰ পৰা অহা অৱস্থা দেখিছোঁ নহয়, আহিল সেইটো বৰমাহঁতৰ ঘৰ, সেইটো মানে ককাহঁতৰ ঘৰ অকণ ইফালতহে বৰমাৰ ঘৰ দেই। সেইটো ফিচাৰীটোত ধেৰ মাছ আছে হ'লে। এতিয়া মই ঘৰ পাই লওঁ, তাৰপিছতে লগ পাম নেকি। সেইজনী মা আহি আছে পাছে পাছে, নাই বাদ দিয়ক, আজি ঘৰত লগ নকৰোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।